জাপানিজ এনকেফেলাইটিছে আতংকিত কৰিছে অভয়াপুৰী ২ নং ৱাৰ্ডৰ ৰাইজক। জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজিছে এগৰাকী ৭০ বছৰীয়া মহিলা। এতিয়া বৰপেটা মেডিকেল কলেজত সংকটজনক অৱস্থাত চিকিৎসাধীন অভয়াপুৰী মহিলাগৰাকী স্বাস্থ্য বিভাগৰ পৰা এখন সজাগতা সভা অনুষ্ঠিত কৰিয়ে দায়িত্ব সামৰিছে। অভয়াপুৰী পৌৰসভাই বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ যেহেতু জাপানিজ এনকেফেলাইটিছ ইয়াত ধৰা পৰিছে আমাৰ ঘৰৰ কাষতে, গতিকে আমি গোটেই গাঁওবাসীয়ে আতংকত ভুগি আছোঁ। আজি মেডিকেল টিম আহিছিল, তেওঁলোকে সজাগতাৰ কাৰণে আমাক এখন তাতে মিটিং আহ্বান কৰিছিল, তাতে গ'লোঁ। তেওঁলোকে অলপ জনাইছে মানে মহে কামুৰিলে কি কৰিব লাগিব নালাগিব বা মহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ঘৰতে ধোঁৱা দিব লাগিব, কি দিব লাগিব এইবিলাক কৈছে। বাকী এনে মেডিকেলৰ পৰা যোৱাকালি সন্ধিয়া আমাক ফগিং কৰিছিল ইয়াতে অঞ্চলটোত, বাকী তেনেকুৱা একো কৰা নাই। আৰু আমাৰতো দেখিছে আপোনালোকে ড্ৰেইনৰ অৱস্থা কি, তেওঁলোকেতো কৈছে ড্ৰেইনত মহৰ কণী পাৰে বা কি পাৰে। আজি আমাৰ এই ৰাস্তা হ'বৰ পৰা আজি ১৫ চনতে এই ৰাস্তা হৈছিল, ড্ৰেইন হৈছিল, তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ কোনো ড্ৰেইনত চাফাই হোৱা নাই। আৰু যিবিলাক বৰ্তমান অৱস্থা আপোনালোকেতো নিজে দেখিছে। আৰু যেতিয়া চাফা কৰিব আহে তেতিয়া ৰাস্তাৰ কাষত মানে আৱৰ্জনাবিলাক উঠাই থৈ দিয়ে, লৈ নাযায় তেওঁলোকে। লৈ নোযোৱাৰ ফলত আৰু দুদিন এদিন বৰষুণ অহাৰ লগে লগে আৰু সেইবিলাক গোটেইবিলাক অতি যায় আৰু ড্ৰেইনতে সোমায়। গতিকে বহুত দুৰ্গন্ধময় পৰিৱেশ আপোনালোকে নিজে দেখিছে। এটা মানে আমাৰ প্ৰপাৰ টাউনৰ এৰিয়া, আমাৰ ২ নং ৱাৰ্ড ৰাজীৱ ভৱনৰ পিছফালে। আজি যদি এই অৱস্থাত আমি থাকিব লাগে তেতিয়াহ'লে আমাৰ নিচিনা দুৰ্ভাগ্যজনক আৰু কোনো নাই। আৰু এতিয়া আমি ইমান আতংকত আছোঁ। গতিকে বস্তুটো অলপ লেহেমীয়া হৈছে, মই ফোন কৰি তেওঁলোকক জনাইছোঁ, কিন্তু এতিয়া আমাৰ পিছফালৰ অলপ ড্ৰেইনবিলাক চাফা কৰি আছে, তেওঁলোকে উঠাই আছে। কিন্তু আমাৰ এই এৰিয়াটো ইমান মানে কদৰ্যময় পৰিৱেশ হৈছে, তেওঁলোকে যদি মানে এই বস্তুখিনি লেতেৰা বস্তুখিনি একেবাৰে উঠাই লৈ নাযায় তেতিয়াহ'লে আমি ড্ৰেইনবিলাক চাফাই কৰিব নিদিওঁ। কাৰণ ইয়াতে থৈ যাব, দুদিন পিছত আৰু আমি উঠাই লৈ যাব ক'ব, উঠাই লৈ যাম বুলি, কিন্তু নাহে তেওঁলোকে। কি বহুত সংখ্যকটো আমাৰ ইটো ছাইডততো অহাই নাই, জাষ্ট আমাৰ পিছফালৰ ড্ৰেইনটোহে আৰম্ভ কৰিছে কাম, এতিয়ালৈকে ইটো ছাইডত অহা নাই। আহিলে কি পৰ্যায় হয়, কেনেকুৱাকৈ কৰে এইটো পিছত দেখা পাম। তেওঁলোকক জনাইছোঁ যে বস্তুখিনি যাতে উঠাই থৈ নাযায়, তেওঁলোকে যাতে লৈ যায় লগালগ, এইটোৱে বস্তু। আৰু স্প্ৰে কৰিব কৈছোঁ, স্প্ৰে এতিয়ালৈকে কৰা নাই, তেওঁলোকে কৰিম বুলি কৈছে যেনিবা, কিন্তু এতিয়ালৈকে অহা নাই। গতিকে আমাৰ পৰিৱেশটোতো আপোনালোকে নিজেই দেখিছে, নিজ চকু দি দেখিছে। আৰু কি ক'ম এইখিনি পজিটিভ বুলি জনাইছে। আমি সুধিছোঁৱে, ডাইৰেক্ট সুধিছোঁ, তেওঁলোকে মানে পজিটিভ নেকি, কৈছে নাই পজিটিভে বুলি কৈছে। সেইটোৱে।